লালুকত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন বিগত বৰ্ষৰ দৰে এবাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এদিনীয়াকৈ লালুকত অনুষ্ঠিত হৈছে অভিৰুচি ক্ৰীড়া দিৱস। লালুক ক্ৰীড়া খণ্ডৰ উদ্যোগত বিভিন্ন খেল ধেমালিৰ কাৰ্যসূচীৰে সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ দেশৰ সম্পদ প্ৰাক্তন সৈনিক ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস প্ৰতি বছৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। লালুকৰ বহুকেইখন বিদ্যালয়ৰ লগতে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটিৰ শুভোদ্বোধন কৰে ৰঙানদীৰ জননেতা ঋষিৰাজ হাজৰিকাই। উপস্থিত থাকে প্ৰাক্তন খেলুৱৈ আৰু লালুকবাসী ৰাইজ। হয়, বৰ্তমান যি নেকি মহিলাৰ ফুটবল টিম খেল চলি আছে, আমি সেই খেলখনৰ যিজন মানে পৰিচালক ব্যক্তি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। কথা হ'ল এইটো আমাৰ ফুলবাৰী স্পৰ্টছ কোচিং চেণ্টাৰ আছে। কোচিং চেণ্টাৰত আমি ইতিমধ্যে আণ্ডাৰ 12, আণ্ডাৰ 16 বয়জ এণ্ড গাৰ্লছ আমি এনেকৈ টিম বনাই থকা হৈছে। ইয়াত এতিয়া আমাৰ দুটা টিম আহিছে। ইয়াৰ পিছত আমাৰ আণ্ডাৰ 16 দুটা টিম আহিছে। এইবোৰ সুন্দৰভাৱে হৈছে। এতিয়া কমেও আমাৰ স্পৰ্টছ কোচিং চেণ্টাৰত 150 ওপৰত ল'ৰা ছোৱালী আছে। গতিকে আবেলি আমি 3টা 3:30 পৰা আৰম্ভ কৰোঁ। আমি ডেইলি কৰি আছোঁ আৰু সমানে আমাৰ ল'ৰা ছোৱালী আহি আছে, কমা নাই। আমি ইয়াৰ পিছত আমি ব্ৰহ্মপুত্ৰ ভলীবল লীগ যি ভলীবল প্ৰতিযোগিতা হ'ব তাত আমি যোগদান কৰিম। ইয়াৰ পৰা আমাৰ আণ্ডাৰ 12, 16 বয়জ এণ্ড গাৰ্লছ আমাৰ 3টা টিম তাত অংশগ্ৰহণ কৰিব। আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যি জন্মদিন তাৰ উপলক্ষে যি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে তাত আমি অংশগ্ৰহণ কৰিবলৈ অহা হৈছে। আমাৰ ইয়াত যি লালুক এছ'চিয়েশ্যনে যিটো প্ৰগ্ৰেম পতা হৈছে তাত খুব সুন্দৰভাৱে প্ৰগ্ৰেমটো হৈ গৈছে বুলি আমি ভাবিছোঁ। যে ৰাইজৰ বিপুল সহায় পোৱা গৈছে। খেলুৱৈসকলে আমি বিভিন্ন ধৰণৰ স্কুলৰ পৰা ক্লাবৰ পৰা আমাৰ আহি ইয়াত আমাৰ উপস্থিত হৈ খেলসমূহ পৰিচালনা কৰে।